জিএমচিৰ চিএন চেণ্টাৰত মেগা স্বাস্থ্য শিবিৰ নৱেম্বৰ মাহৰ পৰা নিউৰলজি বিভাগত চলি আছে এই শিবিৰটো 1155 গৰাকী ৰোগীক বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে চিকিৎসা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিবিৰটোলৈ আহিছে 18 বছৰ অনুৰ্ধৰ ৰোগী নগাঁৱৰ পৰা স্বাস্থ্য শিবিৰটোলৈ আহিছে সৰ্বাধিক 229 গৰাকী ৰোগী এই মেগা কেম্পটো আমাৰ নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে নৱেম্বৰ মাহত আমাৰ 10টা কেম্প অৰ্গেনাইজ কৰা গৈছিলে এই স্বাস্থ্য হেতুৰ দ্বাৰা আৰু এই ডিচেম্বৰ মাহত প্ৰথম শনিবাৰত কৰিলোঁ আৰু দ্বিতীয় তাৰমানে টোটেল আজি 12 নম্বৰ কেম্প মেগা হেল্থ কেম্পৰ এইটো ফেজ 2 বুলি কয় ফেজ 1টো আমাৰ অসমৰ 126খন সমষ্টিতে মানুহবিলাকক চিনাক্তীকৰণ কৰিছিলে যে যাৰ 18 বছৰ তলত ৰোগবিলাক আছে আৰু তেওঁলোকক চিনাক্তকৰণ কৰি আমালৈ পঠাইছিলে বেলেগ বেলেগ জায়গাতো পঠাইছে আমাৰ গুৱাহাটী মেডিকেল কলেজলৈ বেছিভাগ মানে ইয়াতে পঠাইছে কাৰণ আমাৰ সুপাৰ স্পেচিয়েলিষ্ট বিভাগবিলাক ইয়াতে বেছিকৈ ডাক্তৰ আছে বাজি আছে নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে নৱেম্বৰ মাহত আমাৰ 10টা কেম্প অৰ্গেনাইজ কৰা গৈছিলে এই স্বাস্থ্য হেতুৰ দ্বাৰা আৰু এই ডিচেম্বৰ মাহত প্ৰথম শনিবাৰত কৰিলোঁ আৰু দ্বিতীয় তাৰমানে টোটেল আজি 12 নম্বৰ কেম্প মেগা হেল্থ কেম্পৰ এইটো ফেজ 2 বুলি কয় ফেজ 1টো আমাৰ অসমৰ 126খন সমষ্টিতে মানুহবিলাকক চিনাক্তীকৰণ কৰিছিলে যে যাৰ 18 বছৰ তলত ৰোগবিলাক আছে আৰু তেওঁলোকক চিনাক্তকৰণ কৰি আমালৈ পঠাইছিলে বেলেগ বেলেগ জায়গাতো পঠাইছে আমাৰ গুৱাহাটী মেডিকেল কলেজলৈ বেছিভাগ মানে ইয়াতে পঠাইছে কাৰণ আমাৰ সুপাৰ স্পেচিয়েলিষ্ট বিভাগবিলাক ইয়াতে বেছিকৈ ডাক্তৰ আছে বাজি আছে নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে নৱেম্বৰ মাহত আমাৰ 10টা কেম্প অৰ্গেনাইজ কৰা গৈছিলে এই স্বাস্থ্য হেতুৰ দ্বাৰা আৰু এই ডিচেম্বৰ মাহত প্ৰথম শনিবাৰত কৰিলোঁ আৰু দ্বিতীয় তাৰমানে টোটেল আজি 12 নম্বৰ কেম্প মেগা হেল্থ কেম্পৰ এইটো ফেজ 2 বুলি কয় ফেজ 1টো আমাৰ অসমৰ 126খন সমষ্টিতে মানুহবিলাকক চিনাক্তীকৰণ কৰিছিলে যে যাৰ 18 বছৰ তলত ৰোগবিলাক আছে আৰু তেওঁলোকক চিনাক্তকৰণ কৰি আমালৈ পঠাইছিলে বেলেগ বেলেগ জায়গাতো পঠাইছে আমাৰ গুৱাহাটী মেডিকেল কলেজলৈ বেছিভাগ মানে ইয়াতে পঠাইছে কাৰণ আমাৰ সুপাৰ স্পেচিয়েলিষ্ট বিভাগবিলাক ইয়াতে বেছিকৈ ডাক্তৰ আছে বাজি আছে